বৰষুণৰ অভাৱত কৃষি পথাৰত মেলিছে চিৰাল ফাট। বাক্সাৰ বাগানপাৰা গাঁৱৰ হাজাৰ বিঘা খেতিৰ মাটিত মেলিছে চিৰাল ফাট। বোকা পানীৰ পৰিৱৰ্তে পথাৰত দেখিবলৈ পোৱা গৈছে শুকান মাটিৰ চপৰা। ধূলিময় হৈ পৰিছে খেতিপথাৰ। জলসিঞ্চন বিভাগৰ পৰাও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত এতিয়া হুমুনিয়াহ কাঢ়িবলগীয়া হৈছে কৃষক ৰাইজে। এতিয়া মাথো অপেক্ষা বৰষুণৰ। অধিক কিবা আছে মাটি আছে তাৰপিছত এতিয়াতো গোটাই শুকাই গৈছে এতিয়া কিবা ৰুব পৰা নাই ধান চান এতিয়াতো গোটাই শুকাই গেল বগা হৈ গৈছে এতিয়া কি কৰোঁ এতিয়া চৰকাৰৰ পৰা আমি এটাই আহ্বান ব্ৰিটিছ চৰকাৰ অসম চৰকাৰৰ পৰা আমাৰ যদি জলসিঞ্চন বিভাগৰ পৰা কিবা এটা পানীৰ কাৰণে সুবিধা কৰি দিয়ে যেন তেতিয়া আমাৰ এইখিনি এৰিয়াত তাৰমানে শুকা পাব আৰু এইখিনি মাটি ৰুব পৰা নাই আমাৰ আমি এইটো বা যোৱা বছৰটো ভালে আছিল কিন্তু এতিয়াতো চব মানে ধান চান ৰুবাই পৰা নাই হাজাৰ মানে মাটি পৰিত্যক্ত অৱস্থাত আছে আৰু এতিয়া চাপৰা উঠছে বগাই আপোনালোকক দেখক গোটাই আছে চাওক সেইখিনিয়ে আৰু যিখিনি ৰুইছে এতিয়াতো পানী নাই চব মানে চিৰাল ফাট মাৰিছে এতিয়াতো মেচিন দি এতিয়া পানী উঠাব লগা হৈছে অসুবিধা একেবাৰে পানীৰ মানে কিবাই নাই এইটো বৰষুণ বহুত দিন ধৰি অহা নাই বহুত দিন বৰষুণ অহা নাই এই এৰিয়াত আৰু এতিয়া কি ক'ব চৰকাৰক এতিয়া আহ্বান জনাইছোঁ জলসিঞ্চন বিভাগে আমাক যদি চাই অলপ পানীৰ ব্যৱস্থা কৰি দিয়ে ব্ৰিটিছ চৰকাৰ আৰু অসম চৰকাৰৰ পৰা আহ্বান জনাইছোঁ এইখিনিয়ে আৰু